নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আজি নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আজি বিশেষ কাৰণত আপোনালোকৰ মাজত আহিব লগা হ'ল। বহুতে মোক কুৱেশ্যন কৰি থাকে সেই বিষয়ৰ ওপৰত। সেই মূল বিষয়টি সম্পৰ্কে আজি আপোনালোকৰ মাজত আলোচনা কৰিম। বহুতে কুৱেশ্যন কৰি থাকে যে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে কি কি যোগ্যতা লাগে। তো সেইটো কুৱেশ্যনৰ কাৰণে যিসকলে কুৱেশ্যন কৰি থাকে তেওঁলোকক উত্তৰ দিয়াৰ বাবে আজি মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আৰু যদিহে আপোনালোকৰ এই ভিডিঅ'টিৰ পৰা উপকৃত হয় তেন্তে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে আগন্তুক যিখিনি ভিডিঅ' আহে সেই ভিডিঅ'বোৰ সহজতে লাভ কৰিব পাৰে। এতিয়া আহোঁ মূল বিষয়টি সম্পৰ্কে। যিহেতু বহুতে কুৱেশ্যন কৰে এছিষ্টেণ্ট প্ৰফেচাৰ হোৱাৰ বাবে কি কি যোগ্যতা লাগে সেই বিষয়ে আলোচনা কৰোঁ। যিসকল ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে বা মেট্ৰিক পৰীক্ষা দি আছে, যিসকলে অধ্যয়ন কৰি আছে ডিগ্ৰী হওক বা মাষ্টাৰ ডিগ্ৰী হওক, তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টি বিশেষভাৱে গুৰুত্বপূৰ্ণ। কিয়নো তেওঁলোকে আজিৰ এই ভিডিঅ'টি চাই পেলাই তেওঁলোকে নিজকে এছিষ্টেণ্ট প্ৰফেচাৰ পদৰ বাবে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে এই ভিডিঅ'টি তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। প্ৰথমতে ক'ব বিচাৰিছোঁ, বৰ্তমান যিটো গাইডলাইন চলি আছে সেই গাইডলাইন মতেই তোমালোকৰ আগত মই কথাখিনি ব্যক্ত কৰিম। যি কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ পদৰ যিবোৰ পদ ওলায় সেই পদবোৰত আচলতে মেট্ৰিকৰ মাৰ্কছৰ পৰা ধৰি ডিগ্ৰী মাৰ্কছলৈকে, ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী, লগতে MPhil, PhD, সেই গোটেইখিনি মাৰ্কছ কেলকুলেশ্যন কৰি পেলাই এজন এছিষ্টেণ্ট প্ৰফেচাৰ নিয়োগ কৰা হয়। মেট্ৰিকৰ পৰাহে 10 নম্বৰ নে কিমান নম্বৰ এতিয়া মই পাহৰিছোঁ, যিহেতু মোৰ চাকৰি কৰা অলৰেডি 3 বছৰ হৈছে, গতিকে গাইডলাইনটো অলপমান পাহৰিছোঁ। তাৰপিছতে আহে হায়াৰ ছেকেণ্ডেৰীৰ পৰা 14 নে কিমান আহে, লগতে ডিগ্ৰীৰ পৰা আহে 25 নম্বৰ আৰু মাষ্টাৰ ডিগ্ৰীৰ পৰা আহে 30 নম্বৰ। লগতে যিসকলৰ MPhil থাকে তেওঁলোকৰ কাৰণে 2 নম্বৰ, আৰু যিসকল PhD ডিগ্ৰীত উত্তীৰ্ণ হৈছে, PhD ডিগ্ৰী লাভ কৰিছে, তেওঁলোকৰ কাৰণে থাকে 13 নম্বৰ। আৰু যিসকলৰ পাব্লিকেশ্যন থাকে ISBN থাকিলে তাৰ পৰাও এটা মাৰ্কছ আহে। তাৰপিছত যিসকলৰ ৰিচাৰ্চ জাৰ্নেল, য'ত মানে UGC কেয়াৰ লিষ্টেড জাৰ্নেল পাব্লিছ হয়, তাৰপিছত স্কপাছ পাব্লিছ হয়, সেই স্কপাছ বা জাৰ্নেলৰ পৰাও মাৰ্কছ আহে। আৰু যিসকলে কলেজত অধ্যাপনা কৰাৰ অভিজ্ঞতা আছে তেওঁলোকৰ কাৰণেও কিন্তু ইয়াতে মাৰ্কছ পোৱা যায়। গতিকে সেই গোটেইখিনি কেলকুলেশ্যন কৰাৰ পিছত মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক বাছনি কৰা হয়। প্ৰথমতে চাই লওক কি কি যোগ্যতা লাগে। প্ৰথমতে তেওঁ মাষ্টাৰ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব, যিকোনো বেকগ্ৰাউণ্ডৰ পৰা, আৰ্টছ, কমাৰ্চ, ছায়েন্স। তাৰপিছৰ নেক্সট কোৱালিফিকেশ্যন হৈছে নেট বা স্লেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। সেই যি নেট বা স্লেট পৰীক্ষা যেতিয়া মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা হয় সেই সময়ৰ পৰাই সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা যায়। গতিকে যিসকলে মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে, ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম, যিটো ছেমেই হওক, তোমালোকে যাতে সেই পৰীক্ষাত অৱতীৰ্ণ হোৱা। মানে নেট বা স্লেট যিকোনো এটা হ'লেই হ'ল, তোমালোকে নেট উত্তীৰ্ণ হ'ব পাৰা, লগতে স্লেটো উত্তীৰ্ণ হ'ব পাৰা, যিকোনো এটা হ'লেই এছিষ্টেণ্ট প্ৰফেচাৰ পদৰ এপ্লাই কৰিবৰ কাৰণে যোগ্যতা অৰ্জন কৰা। গতিকে তোমালোকে মাষ্টাৰ ডিগ্ৰী যদি পঢ়ি আছা তেন্তে তোমালোকে নেট দিয়া, লগতে স্লেট দিয়া আৰু কোৱালিফাই কৰিবৰ কাৰণে চেষ্টা কৰা। আৰু সেই দুটা কোৱালিফিকেশ্যন, মাষ্টাৰ ডিগ্ৰী আৰু নেট বা স্লেট, সেই দুটা উত্তীৰ্ণ হ'লেই এছিষ্টেণ্ট প্ৰফেচাৰ পদৰ কাৰণে মানে এপ্লাই কৰিব পৰা যোগ্যতা অৰ্জন কৰিব পাৰি। গতিকে সেইখিনিয়ে মূল বিষয়, যে মেট্ৰিকৰ পৰাই মেট্ৰিকৰ মাৰ্কছ, হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী, MPhil, PhD, লগতে পাব্লিকেশ্যন, এক্সপিৰিয়েঞ্চ, এই গোটেইখিনি মিলাই পেলাই এজন এছিষ্টেণ্ট প্ৰফেচাৰ পদটো এজন এছিষ্টেণ্ট প্ৰফেচাৰ বাছনি কৰা হয়। লগতে যিটো ক'লোঁ যে এক্সপিৰিয়েঞ্চ, সেইটোৰ পৰা মাৰ্কছ থাকে। গতিকে সেইখিনি। আৰু যিটো কথা মই নক'লোঁ সেইটো হৈছে ইণ্টাৰভিউত মাৰ্কছ থাকে, তাতে 3 নম্বৰ থাকে, আৰু সেই গোটেইখিনি কেলকুলেশ্যন কৰি এজন এছিষ্টেণ্ট প্ৰফেচাৰ নিয়োগ কৰা হয়। এইখিনিয়ে। আৰু যদিহে তোমালোকে ভিডিঅ'টি চাই ভাল পাইছা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই আগন্তুক দিনত এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম। ধন্যবাদ সকলোকে, সকলো ভালে থাকা। ঠিক আছে।